আচলতে ব্ৰহ্মপুত্ৰ হোৱাহেঁতেন কিজানি এতিয়া অভতাই পঠালেহেঁতেন কাৰণ ব্ৰহ্মপুত্ৰই বুজি পায় জুবিন গাৰ্গৰ গভীৰতা কিমান অচিন দেশ অচিন ঠাই সাগৰে হয়তো তেওঁৰ গভীৰতা বুজি নাপালে ব্ৰহ্মপুত্ৰই তেওঁৰ গভীৰতা বুজি পালেহেঁতেন যদি ব্ৰহ্মপুত্ৰত হ'লেহেঁতেন তেওঁ হয়তো অভতাই পঠালেহেঁতেন তেওঁ এদিন কৈছিলে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন সাগৰ তলিত তেওঁৰ শুবৰে মন গতিকে তেওঁৰ সেই যে সাগৰ তলিত শুবৰে মন তেওঁ কিজানি সেই সাগৰে তেওঁক আঁকোৱালি ল'লে তেওঁ গাইছিলে সাগৰ তলিত শুবৰে মন আকাশে বতাহে চুবৰে মন গতিকে তেওঁ সাগৰ তলিতে শুলে জুবিন আচলতে কেতিয়াও নমৰে জুবিন সদায় প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাত হৃদয়ত তেওঁ অমৰ হৈ থাকিব জুবিনক আমি কেতিয়াও শেষ বিদায় জনাব নোৱাৰোঁ অসমীয়া জাতি আমি জুবিনক বিদায় জনাবই নোৱাৰোঁ আমি কেতিয়াও জুবিনক বিদায় নজনাওঁ জুবিন সদায় আমাৰ মাজত আছে তেওঁ শৰীৰ অশৰীৰী যেনেকৈ নহওক তেওঁ আমাৰ মাজত আছে আমি অসমীয়া জাতিয়ে জুবিনক বিদায় জনাব নোৱাৰোঁ তেওঁৰ গভীৰতা আমি সমগ্ৰ অসমে বুজি পাওঁ অচিন দেশত অচিন সাগৰৰ তলিত তেওঁ মানে হৈ থাকিলে আমি অসমীয়া জাতি সদায় তেওঁৰ কাষত আছোঁ সদায় তেওঁ আমাৰ কাষত আছে বিশাল এখন আকাশ জুবিন আৰু সেই আকাশৰ তলত আমি সকলো অসমীয়া জাতিয়ে থিয় হৈ থাকিম আমি দুটা